সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন্তঃৰাষ্ট্ৰীয় উচু খেলুৱৈ এথেনা চেতিয়া। নামতি চাৰিআলিৰ খনিকৰ গাঁৱৰ নিপেন চেতিয়াৰ কন্যা এথেনাই 5 বছৰ বয়সৰ পৰাই বিভিন্ন খেলৰ লগত জড়িত। উচু, কিকবক্সিং আৰু কমফু খেলুৱৈ এথেনা চেতিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হোৱা এথেনা চেতিয়াই 2015 চনত উচু কমফুত গ'ল্ড মেডেল, 2016 চনত কিকবক্সিঙত গ'ল্ড মেডেল, 2017 চনতো গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল। Hi, I'm Ethena. I'm 18. Recently, I passed from Arunoday Academy with 5 letter marks in sociology, English, history, political, and alternative English. I want to thank my teachers for helping me and guiding me to achieve such greatness, and my parents as well. And I have sports background as well. I have played nationals, internationals, district, as well as state levels. I have got great medals in it as well. And I want to thank the journalists that are interviewing me right now. I have played in Goa, Delhi. I have played World Games in Mumbai and rural games in Goa as well. District, I have played in Guwahati. I have played Wushu. তাই 5 বছৰ বয়সমানৰ পৰা খেলি আছে আৰু তাই উচু, কিকবক্সিং আৰু কুংফু এই তিনিটা সমকলা খেলে। তাই খেলিছে গোৱা, দিল্লী, মুম্বাই এনেকৈ খেলি আহিছে। ভৱিষ্যতে তাই এতিয়া নিজে